নিশ্চয়কৈ হিমাক্ষী সমগ্ৰ অসমৰে গাঁৱে ভূঞে চুকে কোণে দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ প্ৰস্তুতি। তাৰ সমান্তৰালভাৱে যদি কোৱা হয় যে গুৱাহাটী মহানগৰীত কংক্ৰিটৰ গুৱাহাটী মহানগৰীতো দেখিবলৈ পোৱা গৈছে যিসমূহ ভোগৰ সামগ্ৰী, সেই ভোগৰ সামগ্ৰীৰে ভৰি পৰিছে। আমি এইখিনি মুহূৰ্তত আছোঁ গণেশগুৰিৰ বজাৰত। গণেশগুৰিৰ বজাৰৰ পৰা কিছু দৃশ্যাংশ আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট মিন্ময় আছে, মিন্ময়ে দেখুৱাইছে যে এইসমূহ যি সামগ্ৰী ভোগৰ সামগ্ৰী, সেই সামগ্ৰীৰে পুৱাৰ ভাগতেই বজাৰসমূহত এই ধৰণে ভৰি পৰিছে। আমি যদি দেখুৱাওঁ এইখিনি মতে দেখুৱাইছোঁ যে পিঠা, এইসমূহ পিঠা সৰু সৰুকৈ পেকেট কৰি ইয়াত তেওঁলোকে ব্যৱস্থা কৰিছে বিক্ৰী কৰাৰ কাৰণে। আনহাতে দেখিবলৈ পোৱা গৈছে লাড়ু, এয়া নাৰিকলৰ লাড়ু, তাৰ সমান্তৰালভাৱে আছে তিলৰ লাড়ু। ভিডিঅ' জাৰ্নেলিষ্ট মিন্ময়ে দেখুৱাব এয়া তিলৰ লাড়ু, তাৰ সমান্তৰালভাৱে বিভিন্ন পিঠা আছে। তাৰ সমান্তৰালভাৱে ক'ব লাগিব জহা চাউল আছে, বৰা ধান আছে, এয়া হৈছে ৰঙা বৰা। আনফালে জহা ধান আছে, জহা ধানৰ সমান্তৰালভাৱে মাহ, চিৰা সকলো সাজু কৰি ৰখা হৈছে বিক্ৰেতাৰ বাবে। ইয়াত বিক্ৰেতাসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম কাৰণ তেওঁলোকৰ যিখিনি দাম সেই দামখিনি জানিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ ৰাতিপুৱাৰ ভাগতে আপোনালোকে খুব সুন্দৰকৈ গোটেইখিনি সজাই পৰাই ৰাখিছে। কি আছে আপোনালোকে অকণমান কৈ দিয়কচোন, ব্যতিক্ৰম কি আছে, নতুন কিবা তৈয়াৰ কৰিছে নেকি এইবাৰ? নতুন মানে এইটো আগৰেই আছে, পিঠা, চিৰা, দৈ, ক্ৰীম, চাউল গোটেইকেইটা কোৱালিটি আছে। কলা বৰা আছে। আপোনালোকে দৈ ক'ৰ পৰা আনিছে? দৈ সৰভোগ আৰু আপোনাৰ চামতা। আৰু এই যিসমূহ চিৰা আপোনালোকে প্ৰস্তুত কৰিছে এইসমূহ কি ধানৰ চিৰা? বাঁহ ধানৰ আছে, বৰা ধান, জহা। বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী মোটামুটি চলি আছে আৰু আগতছে ইমান নহয় আৰু বস্তুবিলাকৰ দামো অলপ বেছি, কিনিব লাগে দামত, বিক্ৰী ইমান হোৱা নাই আৰু। আমি দেখিছোঁ যে চুঙা পিঠাও আপোনালোকে আনিছে। চুঙা পিঠা ক'ৰ পৰা আনিছে? চুঙা পিঠাটো এইটো নলবাৰীয়ে আপোনাৰ, মানে নিজেই বনোৱা? নিজে বনোৱা। কেনেকৈ বিক্ৰী কৰিছে এটা চুঙাত? 80 টকা, 90 টকা। মানুহে কি বিচাৰে বিশেষকৈ চুঙা পিঠা বা এইসমূহ যিহেতু গুৱাহাটী মহানগৰীত নাপায়? বস্তুটো গোটেইখিনিয়ে বিচাৰে আপোনাৰ, লাড়ুৰ পৰাই পিঠাৰ পৰাই, দৈ, ক্ৰীম। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দেখুৱাবলৈ যত্ন কৰিছোঁ চুঙা পিঠা, যিটো আচলতে গুৱাহাটী মহানগৰীত বিশেষকৈ সেয়া সুলভ নহয়, কিন্তু এই বিহুৰ সময়ত তেওঁলোকে এই চুঙা পিঠাসমূহ ইয়াত বিক্ৰী কৰাৰ বাবে গুৱাহাটীবাসী ৰাইজৰ কাৰণে তেওঁলোকে ইয়ালৈ লৈ আহে। আমি অন্যান্য যিসমূহ ইয়াত বিপণী আছে, দোকান আছে, সেইসমূহ দেখুৱাবলৈ যত্ন কৰিম প্ৰতিদিনে দৰ্শকসকলক। এয়া অন্যান্য দোকান আৰু সকলো দোকানতে দেখিবলৈ পোৱা গৈছে এই ধৰণে উভৈনদী হৈ পৰিছে বিহুৰ সামগ্ৰী, ভোগৰ সামগ্ৰীৰে। এয়া হৈছে দৈ, আৰু দৈ তেওঁলোকে খুব সুন্দৰকৈ মাটিৰ বাচনত তেওঁলোকে ইয়াত দৈসমূহ ৰাখিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, দামসমূহ জানিবলৈ চেষ্টা কৰিম। দাদা অকণমান আগুৱাই আহিব, অকণমান আগুৱাই আহিলে সুবিধা হ'ব। দৈৰ দাম কিমান? দৈ দাম 150 টকা লিটাৰ। 150 টকা লিটাৰ দিওঁ। হাফ লিটাৰটো নাথাকে, 1 লিটাৰে থাকে, চব 1 লিটাৰে থাকে। ক'ৰ পৰা আনিছে এইটো? এইটো সৰভোগৰ পৰা আনিছোঁ। সৰভোগৰ দৈয়ে বিচাৰে বেছিকৈ? সৰভোগৰ আৰু ৰামদিয়া এনেকৈ বিচাৰে। ৰামদিয়াৰ আনিছে নাই? ৰামদিয়াৰো আছে, সৰভোগৰো আছে, দুটাই আছে। বিক্ৰী কেনেকুৱা হৈছে? বিক্ৰী বৰ্তমান আজি অলপ বেছি হ'ব সম্ভাৱনা আছে আৰু এইকেইদিনটো নাছিলে আশা। নিশ্চয়কৈ এয়া ৰামদিয়াৰ দৈ, আৰু ৰামদিয়াৰ দৈৰ যিটো আদৰ, সেই আদৰ আচলতে গুৱাহাটী মহানগৰীৰ বজাৰত বিশেষভাৱে দেখা যায়। তাৰ সমান্তৰালভাৱে সৰভোগ আৰু ৰামদিয়া এই দুয়োখন ঠাইৰে যি দৈ, সেই দৈৰ যথেষ্ট আদৰ দেখিবলৈ পোৱা যায় গুৱাহাটীৰ বজাৰত, আৰু সেয়া তেওঁলোকে ইয়াত উপলব্ধ কৰি ৰাখিছে। গণেশগুৰিৰ এই যিটো স্থানত আমি উপস্থিত আছোঁ, এই স্থানটোৰ প্ৰতিখন দোকানতে দেখিবলৈ পোৱা গৈছে এই ধৰণে উভৈনদী হৈ পৰিছে বিভিন্ন ধানৰ চিৰা, জহাই হওক বা বৰাই হওক, অন্যান্য যিসমূহ ধান আছে, বাও ধানেই হওক, সেইসমূহৰ চিৰা। তাৰ সমান্তৰালভাৱে এয়া আমি দেখুৱাইছোঁ যে মিঠৈ, এয়া খাটি কুঁহিয়াৰৰ মিঠৈও তেওঁলোকে ইয়াত ৰাখিছে। আমি দাম জানিবলৈ চেষ্টা কৰিম, ইয়াত যিহেতু বিক্ৰেতা আছে। দাদা অকণমান এই মিঠৈৰ দাম কিমান? মিঠৈ 100 টকা, 120 নতুন আছে। ক'ৰ পৰা আনিছে মিঠৈটো আপোনালোকে? মিঠৈটো মঙলদৈৰ পৰা আহে, মানে খাটি মিঠৈ? খাটি মিঠৈ নাগৰিজুলিৰ পৰা আহে। আমি কৈছোঁৱেই যে এইসমূহ সকলো থলুৱাভাৱে উৎপাদিত সামগ্ৰী তেওঁলোকৰ ইয়াত উপলব্ধ কৰি ৰাখিছে। সমগ্ৰ এই যদি আমি গণেশগুৰিৰ এই ৰাস্তাৰ কাষত, ৰাজপথৰ কাষত যি বজাৰ আছে, এই বজাৰখন যদি চাওঁ, দীঘলীয়াকৈ ইয়াৰ পৰা কিছু দূৰৈলৈকে ইয়াত দেখিবলৈ পোৱা যায় এই ধৰণে বজাৰ আছে। আমি কিছু আগুৱাই যাম, আগৰ পৰিৱেশটো দেখুৱাম, কাৰণ পুৱাৰ ভাগতে একাংশ গ্ৰাহকো আহিছে। গ্ৰাহক আহি যিসমূহ ভোগৰ সামগ্ৰী, সেই ভোগৰ সামগ্ৰী ক্ৰয় কৰা পৰিলক্ষিত হৈছে। দাদা অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ল'লে আপুনি? নাই, এতিয়া আহিছোঁ মাত্ৰ। কেনেধৰণে খোৱা হ'ব ভোগ? মানে গতানুগতিক আৰু যেনেকৈ হয়, আগে পিছে যেনেকৈ কৰে তেনেকৈ কৰিব লাগিব আৰু। আমি দেখিছোঁ যে সকলো সামগ্ৰী গাঁৱৰ পৰা আহিছে।
ভাল লাগিছেনে? নাই নাই নিশ্চয় নিশ্চয় আজিতো আৰু চবেই গাঁৱৰ বস্তু খাব ইচ্ছা কৰে গতিকে ভোগালী বুলিলে মেইনলি গাঁৱৰ কথাই বেছি মনত পৰে সেইটোৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভোগালী বুলি ক'লে বিশেষকৈ গাঁৱৰ কথাই মনত পৰে। সঁচাকৈ আচলতে গাঁৱত যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় সেই পৰিৱেশ যদিও গুৱাহাটী মহানগৰীত পোৱা নাযায় তথাপিতো দেখিবলৈ পোৱা যায়। বিশেষকৈ বজাৰত এই ধৰণে সামগ্ৰীসমূহ তেওঁলোকে উভৈনদী কৰি ৰাখে। বিশেষকৈ বিক্ৰেতাসকলে তেওঁলোকে যথেষ্ট কষ্ট কৰি গুৱাহাটীৰ বজাৰলৈ লৈ আহে গুৱাহাটীৰ বাসিন্দাৰ কাৰণে, যাতে ভোগালীৰ আমেজ যাতে ল'ব পাৰে সেই আমেজ ল'বৰ কাৰণে এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে সামগ্ৰীসমূহ লৈ অহা পৰিলক্ষিত হয়। আমি দেখুৱাইছোঁ যে গণেশগুৰি এই যিটো ৰাজপথ এই ৰাজপথৰ কাষত এই ধৰণে দেখিবলৈ পোৱা যায় সকলো সামগ্ৰী ইয়াত উভৈনদী হৈ থাকে। দাদা এই চিৰা কিমান বিধ আছে? চিৰা আপোনাৰ 6-7 বিধমান আছে। আপোনাৰ জহা চিৰা আছে, মালভোগ আছে, আপোনাৰ বাচমতি চিৰা আছে, বৰা চিৰা আছে। আপোনাৰ জহা আৰু বৰাটো বেছি বিক্ৰী হৈ থাকে। জহা বৰাটো জহাটো বৰ্তমান 140, 120 লাষ্ট, বাচমতি 100 টকা। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই ধৰণে দেখিবলৈ পোৱা গৈছে মই কৈছোঁ বিভিন্ন প্ৰকাৰৰ চিৰা, তাৰ সমান্তৰালভাৱে গুড়, লাড়ু সকলো উপলব্ধ আছে। দাদা লাড়ুৰ পেকেট কেনেকৈ কিলো? লাড়ু পেকেট আপোনাৰ 60 টকা, 10 টকা যোৱাবাৰতকৈ অলপ বাঢ়িছে হা। পিঠাও 60 টকা, মানে এইবাৰ 10 টকাকৈ টকা বাঢ়িছে। যোৱাবাৰ 50 বিক্ৰী হৈছে, এইবাৰ 60 টকা, 65 টকা এনেকৈ হৈছে। বিক্ৰী এতিয়া লগা নাই, আজিৰ পৰা লাগিব আৰু বিক্ৰী। মানে আজিৰ দিনটোত বহুত বিক্ৰী হয় ন? হ'ব আজি আৰু যোৱা কালিও বিক্ৰী হ'ব। নিশ্চয়কৈ আজি যিহেতু উৰুকাৰ প্ৰাকখন, আজিৰ দিনটোত আচলতে যথেষ্ট বিক্ৰী হ'ব, কাইলৈৰ দিনটোতো বিক্ৰী হ'ব আৰু তেওঁলোকে যিসকল ইয়াত ব্যৱসায়ী আছে ব্যৱসায়ীসকলে আশা কৰিছে যে বিক্ৰী হ'ব। আমি দেখুৱাইছোঁ যে ইয়াৰ পৰা দীঘলীয়াকৈ যদি আমি চাওঁ, ভিডিঅ' জাৰ্নেলিষ্ট মৃন্ময় দেখুৱাইছে সমগ্ৰ এই ৰাজপথৰ কাষতে এই ধৰণৰ তেওঁলোকৰ যি বিপণী সেই বিপণীসমূহ ইয়াত মেলি দিয়া পৰিলক্ষিত হৈছে। আমি আৰু অকণমান আগুৱাই যাম, আগুৱাই গৈ আগৰ পৰিৱেশটো দেখুৱাম। তাত আচলতে দৈ যথেষ্টখিনি দৈ ৰখা হৈছে এখন বিপণীত আৰু সেই দৈখিনি ক'ৰ পৰা তেওঁলোকে আনিছে সেই কথাও জানিবলৈ চেষ্টা কৰিম। খুব সুন্দৰ আচলতে দৈসমূহ ক'ৰ পৰা আনিছে আপোনালোকে? মই ছাৰ ৰামদিয়াৰ পৰা আহিছোঁ। হয়, আপোনালোকে নিজে প্ৰস্তুত কৰা নেকি? মই নিজে বনাইছোঁ বাবা। নিজে বনাইছোঁ। কষ্ট হয় যথেষ্ট? বহুত কষ্ট ছাৰ, হাত চাত থাকচোন কলা কৰি গৈছে। বিক্ৰী হৈছে নে আপোনালোকৰ? বিক্ৰী বাৰু মই কালি পৰহি আহিছিলোঁ, পৰহিৰ পৰা আহিছোঁ, অলপ বিক্ৰী হৈছে। কেনেকৈ দিছে? কিলো পাব মই 160, 150 সেনেকৈ দিছোঁ আৰু ৰাজুলৰ চলিব লাগিব নহয়, মিলা মিলিকৈ দিছোঁ। প্ৰত্যেক বছৰে আহে? মই প্ৰত্যেক বছৰত আহোঁ ছাৰ। কেনেকুৱা বিক্ৰী? বিক্ৰী মোৰ ভালেই হয়, মোৰো ভালে হয় ছাৰ। মই বেলেগতো নহয়, মোৰ একো বেয়া নহয়, ভালেই হয় বাবা। কিন্তু মালটো যোৱাৰ কাৰণে পইচা বহুত পইচা লাগে বহুত। আপুনি এই গাখীৰসমূহ দৈ যেতিয়া বনায় গাখীৰসমূহ ক'ৰ পৰা সংগ্ৰহ কৰে? মই ছাৰ গাঁৱে আমাৰ ল'ৰা আছে আৰু মোৰ মাইকো এইবিলাক মোৰ জানা হৈছে আৰু এনেকৈ ল'ৰা 2-3টা এনেকৈ যোগাৰ কৰি যাওঁ, হাজিৰাও লগত 2-এটা এনেকৈ কামবিলাক কৰে। মোৰ লেঙাৰাও হ'লোঁ আজি 8 বছৰ হ'ল। এই মানে এনেকৈ বহি থাকোঁ আৰু আহি পেলাই ইয়াতে। আপুনি বিশেষকৈ বিহুৰ সময়তে আহে? বিহু এনেই আহি থাকোঁ, গোপালপাৰা কোণত বহি থাকোঁৱেই মই বজাৰত, আহি থাকোঁ, দি লাগোঁ BSC ৰ'দৰ লওঁ মাজে মাজে পালে। চলি আছোঁ ছাৰ, ভাল আৰু মই এনেই চলোঁ আৰু এই লেঙাৰা হ'ব 8 বছৰ হ'ল। আৰু এয়া মহানগৰীত বজাৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালোঁ। গণেশগুৰিত এইদৰে ভোগালীৰ সামগ্ৰীৰে বজাৰ উভৈনদী হৈ পৰা পৰিলক্ষিত হৈছে। ৰাজ্যজুৰি অবিৰাম ব্যস্ততা সকলোৰে মাজত, ৰাজ্যজুৰি সকলোৱে ভোগালীক আদৰৰ বাবে প্ৰস্তুতি চলাইছে। সমান্তৰালভাৱে কংক্ৰিটৰ মহানগৰীটো এইটোৱে দেখিবলৈ পোৱা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ৰূপম, ধন্যবাদ জনাইছোঁ।